নগাঁৱৰ সামগুৰিত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। অসমত সুৰক্ষিত নহয় সত্ৰও। সত্ৰৰ মাটি বৰপেটা আৰু নগাঁও জিলাত বেছিকৈ বেদখলকাৰীৰ কবলত আছে। ক্ৰমান্বয়ে এইবোৰ বেদখলমুক্ত কৰা হ'ব। আজি বেদখলক লৈ সৰব হ'ল নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। এইখন চৰকাৰী হৈছে খিলঞ্জীয়া সুৰক্ষাৰ চৰকাৰ। মাটি ভেটি সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতি দিয়াৰ দৰে কাম কৰি যোৱা হৈছে। নগাঁৱৰ সামগুৰি বেলগুৰি কছাৰীগাঁও কিছামতত থকা বৃহৎ চৰকাৰী ভূমিত অচিৰেই উচ্ছেদ অভিযান আৰম্ভ হ'ব। এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। উল্লেখযোগ্য যে নগাঁৱৰ সামগুৰি ৰাজচক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাঁও কিছামতৰ ৩ নং ডাগৰ ৩৮৯ বিঘা ভূমিত চলিব উচ্ছেদ। ৩ নং ডাগৰ অংশ ৫২৮, ৫০৫, ৫০৬, ৬০৪ গ্ৰেজিং ৰিজাৰ্ভৰ বেদখলকৃত ভূমিত উচ্ছেদৰ জাননী প্ৰেৰণ প্ৰশাসনৰ। প্ৰায় ২০০ পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে সামগুৰি ৰাজচক্ৰই। বৈধ নথিপত্ৰ থকাসকলক ১২ ডিচেম্বৰ তাৰিখে ৰাজচক্ৰ কাৰ্যালয়ৰ শুনানিত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। এইখন চৰকাৰে হৈছে খিলঞ্জীয়াৰ সুৰক্ষাৰ চৰকাৰ আৰু এইখন চৰকাৰৰ আপুনি যিখিনি কাম কাজ দেখা পাইছে যে প্ৰতিশ্ৰুতি আমি দিছিলোঁ যে আমি সদায় কৈছোঁ যে আমি মাটি ভেটি সুৰক্ষাৰ ক্ষেত্ৰত এইখন চৰকাৰে কাম কৰি যাব। মাননীয় মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে নহয় প্ৰথমৰ পৰাই দেখা পাইছে যে যিবিলাকে চৰকাৰী মাটি ভিজিআৰ পিজিআৰ মাটি বা ফৰেষ্টৰ মাটি যোনে বেদখল কৰিছে সেই মাটিসমূহ উচ্ছেদ কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আৰু সেই অনুযায়ী সমগ্ৰ অসমতে উচ্ছেদৰ কাম চলি আছে। আপোনালোকে আচৰিত হ'ব, নগাঁও আমাৰ যেতিয়া বিশেষভাৱে সত্ৰ যিখন আয়োগ গঠন কৰি দিছিলে, আমাক তাত এখন দায়িত্ব দিছিলে সদস্য হিচাপে, আৰু আমি যেতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছিলোঁ, অকল ভিজিআৰ পিজিআৰ মাটিয়ে নহয়, অকল যে আমাৰ ফৰেষ্টৰ মাটিয়ে নহয়, সত্ৰৰ মাটিও যদি চাই বেদখল, তেনেহ'লে অসমৰ ভিতৰতে আমাৰ বৰপেটা আৰু নগাঁৱতে সকলোতকৈ বেছি মাটি বেদখল হৈ আছে। গতিকে এইবিলাক বেদখল কোনে কৰিছে আমি সকলোৱে গম পাওঁ। গতিকে বেদখল উচ্ছেদ কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা। আজি যিহেতু ক'লে আপুনি সামগুৰি বেলগুৰি, তাতো দেখা পাইছে এটা বৃহৎ অঞ্চল য'ত ভিজিআৰ পিজিআৰ মাটি 2011 সুপ্ৰিম কোৰ্টত তাত সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে, কোনো ধৰণৰ ভিজিআৰ পিজিআৰ মাটি ইয়াত কোনো দখল ল'ব নোৱাৰিব। তাত দখল কৰিছে, পকা ঘৰ বনাইছে। গতিকে এইবিলাক কেতিয়াও আমি মানি লোৱা নহ'ব। এই ধৰণৰ বহুত জেগাত আছে, ক্ৰমান্বয়ে উচ্ছেদ হ'ব আৰু এইসমূহ যিবোৰ চৰকাৰী ভূমি উচ্ছেদ কৰি পেলাই তেওঁলোকক ভূমিসমূহ মোকলাই অনা হ'ব, যাতে আমি ভৱিষ্যতে যাতে আমি ভাল কিবা কাম কৰিব পাৰোঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।